Student, welcome to Sewa Pathshala. আজি তোমালোকৰ দশম শ্ৰেণীৰ যেটো অনুশীলনী R1 আছে R1 ৰ গুটেখিনি অংক মই ধুনিয়াকে শৰ্ট ফৰ্মত তোমালোকক কৰাই দিম গতিকে তোমালোকে ভিডিওটো ধৈৰ্য সহকাৰে চাই থাকা মই যিমান পাৰো সহজ নিয়মত তোমালোকৰ অংকখিনি কৰাম গতিকে চোৱা এক কি দিছে তলৰ কোনটো অনুপাত একেটা সমানুপাতত হ'ব এটো ষ্টুডেন্ট জনে হেৰি কৰিছে চিন দিছে তোমালোকে এইবোৰ ইগনোৰ কৰিবা চোৱা আমাক কি কৈছে এক কি দিছে যে 12:21 আৰু কি দিছে 32:56 মানে একেটা সমানুপাতত আছে না নাই আমি কি কৰিম পৰীক্ষা কৰিম সো আমি ফাৰ্স্টত এনেকুৱা অংক দিলে কি কৰিম যে এই 12 যেটো আছে এই 12 কাৰ লগত পূৰণ হ'ব এই শেষৰটোৰ লগত ফাৰ্স্টৰটো শেষৰটোৰ লগত পূৰণ কৰিম সো 12 * 56 মানে 12 * 56 কিমান সো 6 2 12 2 7 1 6 6 1 7 5 2 10 0 7 1 5 1 5 1 6 কিমান হ'ব 672 মানে আৰু ইয়াৰ পিছত 21 আৰু 32 পূৰণ 21 আৰু 32 কিমান হ'ব সো 21 32 2 * 2 2 2 4 3 * 3 3 2 6 2 7 6 অৰ্থাৎ 672 অৰ্থাৎ কি দুটা একে ওলাইছে এটাকে সমানুপাত হয় সমানুপাত হ'ব হ্যাঁ নেক্সট বি এটা সব বি কি আছে যে 18:30 মানে আৰু 14:21 সো আমি কি কৰিম এটো লগত পূৰণ হয় নহয় 18 * 21 সো 18 * 21 কিমান 8 * 8 1 * 1 8 2 16 7 2 * 2 3 378 কিমান হ'ব 378 ইয়াৰ পিছত আমি কি কৰিম 30 আৰু 14 সো 30 * 14 30 14 শূন্য 4 3 * 12 1 0 0 3 * 3 0 2 4 কিমান হ'ব 420 420 দুইটা একে ওলোৱা নাই এটাকে সমানুপাত নহব এটাকে সমানুপাত নহব হলনে এটা সো 3 সি কি দিয়া আছে যে 22:33 আৰু 33:24 হয়নে এটা সো সি এতিয়া আমি কি কৰিম যে 22 * 24 এপিছত 33 * 33 হয়নে সো 22 আৰু 24 4 2 8 4 2 8 2 2 4 2 2 4 8 12 2 7 1 8 4 12 2 7 1 4 1 5 অৰ্থাৎ 528 আৰু 33 আৰু 33 3 3 9 3 3 9 3 3 9 3 3 9 9 9 9 18 8 7 1 9 1 1089 হয়নে 1089 গতিকে কি সমানুপাত নহব এতিয়া সো ডি 24:28 সো 24:28 আৰু কি দিয়া আছে আৰু দিয়া আছে তোমাৰ যে 20:25 হয়নে আৰু 20:25 কেনে কৰিম সো যে 24 * 25 28 * 20 সো 24 আৰু 25 5 4 গুণ 20 0 7 2 5 2 10 2 12 4 2 8 2 2 4 কিমান হল 0 8 2 10 0 7 1 4 1 5 1 6 কিমান হ'ব 600 নেক্সট আমি 28 * 20 কৰিম 8 0 0 2 0 0 8 2 16 6 7 1 2 2 4 1 5 কিমান হ'ব 065 560 এটাকে সমানুপাত নহব এটাকে কি সমানুপাত নহব বুজি পাইছা না ইয়াৰ পিছত চোৱা ষ্টুডেন্ট আমি 2 নম্বৰ কোৱেশ্চন কিনি কৰিম 2 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা ভালকে চোৱা যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ক্ৰমে সমানুপাতত থাকিব চোৱা 2 নম্বৰটো কোৱেশ্চনটো কৰিব হলে আমি কি কৰিম এনেকে কৰিম আমাক কৈছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব চোৱা এ কি দিছে যে 2,6,6,8 হয়নে এনেকৈ যদি কয় আমি কি কৰিম চোৱা আমি কি কৰিম যে 2/6 আৰু কি কৰিম 6/8 বুজি পাইছানে আৰু 6/8 গতিকে চোৱা এটা কিমান হ'ব 2ক একবাৰ 2য়ে 6ক 3 বাৰ অৰ্থাৎ 1/3 2য়ে 6ক 3 বাৰ 2য়ে 8ক 4 বাৰ অৰ্থাৎ 3/4 বুজি পাইছানে এতিয়া চোৱা
এতিয়া নেক্সট আমি এতিয়া চোৱা দুয়োটা একে ওলাইছে নেকি দুয়োটাৰ মান পৃথক পৃথক এইটো 1/3 এইটো 1/4 এতেকে সমানুপাত নহয় এতেকে সমানুপাত নহয় এতেকে সমানুপাত নহয় বুজি পাইছানে নেক্সট চোৱা বি কৰিম আমি হা বি কি আছে যে 10 20 30 60 হয়নে আমি কেনেকৈ কৰিম যে 10/20 10/20 আৰু 30/60 কৰিম 30/60 বুজি পাইছানে এতিয়া চোৱা এই শূন্য কটা যাব এই শূন্য কটা যাব কিমান হ'ব 1/2 আৰু ইফালে কি হ'ব 3/6 এতিয়া চোৱা 3 3 একবাৰ 3 6 দুইবাৰ গতিকে চোৱা এইফালে 1/2 এইফালেও কিমান 1/2 এতেকে কি হ'ব সমানুপাত হয় এতেকে সমানুপাতত থাকিব বুজি পাইছানে নেক্সট চোৱা আমি সি কৰিম সি কি দি আছে চোৱা যে পি কিউ পি স্কোয়াৰ কিউ কিউ স্কোয়াৰ হয়নে আমি এইটো কৰিম হৰণ চোৱা p/p কিউ আৰু পি স্কোয়াৰ কিউ স্কোয়াৰ হয়নে চোৱা এই পি কটা যাব গতিকে কিমান থাকিব ওপৰত 1 আৰু তলত কিউ হয়নে এই কিউ স্কোয়াৰ এই কিউ আৰু এটা কিউ কটি যাব তলত থাকিব এটা কিউ আৰু ওপৰত থাকিব পি স্কোয়াৰ বুজি পাইছানে নেক্সট চোৱা নেক্সট এতিয়া চোৱা ইয়াৰো মান বেলেগ হয় নে নহয় গতিকে দুয়োটাৰ মান কি বেলেগ এতেকে সমানুপাত নহয় সমানুপাতত নাথাকিব হলনে এতিয়া চোৱা ডি কি আছে যে 620 430 হল 6/20 আৰু 4/30 হল এতিয়া চোৱা 2 6ক 3 বাৰ 2 20ক 10 বাৰ অৰ্থাৎ 3/10 আৰু চোৱা 2 4ক 2 বাৰ 2 3ক 1 বাৰ আৰু 1 গ'ল 5 বাৰ গতিকে 2/5 হলনে কি হ'ল এতিয়া দুয়োটা চোৱা আচ্ছা 2/15 দেখি দুয়োটা বেলেগ এতেকে সমানুপাতত নাথাকিব হলনে এটা চোৱা ষ্টুডেণ্ট 3 নম্বৰ কিটা যে খালি ঠাই পূৰ কৰিব দিছে বৃত্তৰ কালি a = πr²। এতিয়া চোৱা কি কৈছে ভালকে মনোযোগ দিবা কৈছে যদি a বাঢ়ে চোৱা a = πr²। আমাক কি কৈছে যদি a বাঢ়ে তেন্তে r কি হ'ব বাঢ়িব নে কমিব a যদি বাঢ়ে অটোমেটিক কি হ'ব আৰু বাঢ়িব হয় নহয় আৰু যদি r কমে আমাক কৈছে যে r যদি কমে তেলে অটোমেটিক a কমিব হয় নহয় দুই চোৱা যে এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ হা t যদি যায় 1 দূৰত্ব কিমান হয় 1 সেকেন্ডত কিমান যায় দূৰত্ব 4 2 যদি হয় 8 হয়নে চোৱা 1 কে টাইম বাঢ়ি গৈ আছে আৰু 4 গুণকে কি বাঢ়ি গৈ আছে দূৰত্ব বাঢ়ি গৈ আছে হয়নে চোৱা 4 2 8 হয়নে চোৱা 4 গুণ 4 4 2 8 4 3 গুণ 12 8ৰ লগত কি পূৰণ হৈ আছে 4 বাৰ এতিয়া চোৱা কি কৈছে যে টি আৰু ডিয়ে কিভাৱে বিচৰণ কৰে প্ৰত্যক্ষভাৱে হয় নহয় পৰোক্ষভাৱে নহয় সিহঁতৰ নিজৰ মান মতে কি এটা নিৰ্দিষ্ট এটা কি দূৰত্বত বা নিৰ্দিষ্ট এটা সময়ত কি গৈ আছে গতিকে কি প্ৰত্যক্ষভাৱে নেক্সট চোৱা যে t = 6 t যদি 6 হয় নহয় গতিকে কিমান হ'ব 4 ৰে পূৰণ কৰি দিম ইফালে চোৱা 5 4 গুণ 20 হয় নহয় 4 4 গুণ কিমান 16 গতিকে 6 4 গুণ কিমান হ'ব 24 নেক্সট কৈছে d যদি 28 হয় d কি 28ক আমি কিহে হৰণ কৰি দিম 4 ৰে হৰণ কৰি দিম হয় না বুজি পাইছা নাই 7 4 গুণ 28 নেক্সট চোৱা d যদি 36 হয় d যদি 36 হয় 36ক আমি 4 ৰে হৰণ কৰি দিম কিমান হ'ব 9 হ'ব বুজি পাইছা নে এতিয়া চোৱা 4 কৰিম আমি চোৱা 4 কি কৈছে 4 কৈছে যদি p is proportional to q আৰু p = 6 p ৰ মান কিমান 6 আৰু q ৰ মান কিমান 30 বুজি পাইছা নে চোৱা আমি 4 এর সলিউশন করি 4 আমাক কি দিছে যে given p is proportional to q মানে এতিয়া চোৱা p = kq যত আমি k কি ধৰিছো ধ্ৰুবক যত k ধ্ৰুবক k হ'ব ধ্ৰুবক হলনে এতিয়া চোৱা p = 6 আৰু q ৰ মান কিমান দি আছে আমাক 30 দি আছে
হয় নাই গতিকে আমি 1ত কি কৰিম এই পি আৰু কিউৰ মান বহুৱাই দিম চোৱা যে পি ইকুৱেল টু কে কিউ আমি এইটো একৰ সমীকৰণ পাইছোঁ গতিকে পিৰ মান কিমান 6 কে আমি ৰখাই দিম আৰু কিউৰ মান কিমান 30 হয় নহয় এইখিনি বুজি পাইছা ন এতিয়া কি কৰিম যে এই 30টো সিফালে পূৰণ হৈ আছে ইফালে অহাৰ লগে লগে কি হ'ব হৰণ হৈ যাব হয় নহয় ইকুৱেল টু কে এতিয়া চোৱা 6ক একবাৰ 6 30ক 5 বাৰ অৰ্থাৎ 1/5 হ'ব কেৰ মান বুজি পাইছানে আমাক কি উলিয়াব দিছিলে এতিয়া চোৱা আমাক এতিয়া আমি কি ধৰিম যে পিৰ মান 2 ফাৰ্ষ্টত আমি পিৰ মান 6 ধৰিছোঁ আৰু কিউৰ মান কিমান ধৰিছোঁ 30 ধৰিছিলোঁ এতিয়া অকল পি ইকুৱেল টু 2 বুজি পাইছানে চোৱা এইখিনি তলত লিখিবা তোমালোকে এইখিনি তলত লিখিবা মই ইয়াতে লিখি দিছোঁ কৰি দিছোঁ চোৱা যে পি ইকুৱেল টু 2 হ'লে পি ইকুৱেল টু 2 হ'লে পি ইকুৱেল টু 2 হ'লে পিৰ মান আমাক কি কৈছে 2 ধৰিবলৈ তেন্তে আমাৰ কিউৰ মান ওলাব দিছে চোৱা যে পি ইকুৱেল টু 2 হ'লে 1 ইমপ্লাইজ একৰ সমীকৰণত আমি আকৌ বহুৱাই দিম চোৱা যে পি ইকুৱেল টু কে কিউ হয় নহয় পি ইকুৱেল টু কে কিউ এতিয়া চোৱা পি ইকুৱেল টু কে কিউ এতিয়া আমি পিৰ মান কি পাম 2 ইকুৱেল টু কেৰ মান আমি পালোনে নাই এইটো চোৱা কেৰ মান আমি কিমান পাইছিলোঁ 1/5 ইনটু কিউ এতিয়া চোৱা 1/5 ইফালে কি আছে পূৰণ হৈ আছে ইফালে আহি কি হ'ব চোৱা হৰণ ইফালে পূৰণ হৈ আছে ইফালে কি হ'ব এতিয়া চোৱা এতিয়া কি হ'ব যে এই 5টো যদি ইফালে পূৰণ হয় কি হ'ব 2 × 5 ইকুৱেল টু কে অৰ্থাৎ 10 ইকুৱেল টু কিউ কিউৰ মান কিমান আহি যাব 10 আহি যাব বুজি পাইছানে এতিয়া চোৱা নেক্সট 5 নম্বৰ কৰিম আমি 5 কি কৈছে চোৱা 5 কৈছে তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান আমি বহুৱাব লাগে হা ৱাইৰ মান বহুৱাব লাগে x কিমান দি আছে 1 আৰু y কিমান আছে 32 এতিয়া চোৱা 2 ইন x যেতিয়া 2 হয় ৱাইৰ মান কিমান হয় 16 হয় হয় না নহয় বুজি পাইছানে এতিয়া x যেতিয়া 1 হয় ৱাইৰ মান 32 হয় x যেতিয়া 2 হয় ৱাইৰ মান 16 হয় x যেতিয়া 4 হয় ৱাইৰ মান কিমান হয় 8 হয় এতিয়া x যেতিয়া 8 হ'ব ৱাইৰ মান কি হ'ব 4 নহ'ব জানো চোৱা কিমান হ'ব 4 হ'ব হয়নে গতিকে তোমালোকৰ R1 টো শেষ হ'ল ইয়াৰ পিছত মই ক্ৰমান্বয়ে তোমালোকৰ গোটেই মেথছখিনি কৰাই দিম গতিকে তোমালোকে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ ধুনীয়াকৈ ক্লাছ 10ৰ মেথছ সাৰ্চ কৰিলেই পাই যাবা গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা মই যিমান পাৰোঁ তোমালোকক সহজ নিয়মত অংকখিনি কৰাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহিছোঁ ধন্যবাদ